সম্মানীয় ছাৰ বাইদেউসকলে ইণ্টাৰভিউলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। অফিচ অফ দ্য মিছন ডাইৰেক্টৰৰ সমগ্ৰ শিক্ষা অসমৰ পৰা এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু বিদ্যা প্ৰৱেশ প্ৰগ্ৰাম উপলক্ষে এই নিৰ্দেশনাটো প্ৰদান কৰা হৈছে। তাৰিখটো চাই লওক, 28/3/2024 তাৰিখত এই নটিচটো প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনাটো প্ৰকাশ কৰিছে ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম। 2. The district mission coordinators সমগ্ৰ শিক্ষা all districts, the inspector of schools all districts, the district elementary education officer all districts. আপোনালোকে দেখিছে সাবজেক্টটো regarding implementation of Vidya Pravesh Program from April to June 2024 in class 1. Vidya Pravesh Program implement কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ক্লাছ 1ৰ কাৰণে 3 মাহীয়া এটা প্ৰগ্ৰাম এপ্ৰিলৰ পৰা জুনলৈকে। Sir, madam, you are awarded Vidya Pravesh is a school preparation program for 3 months, April to June 2024, developed as an interim measure for all children who would enter grade 1 in the academic year 2024-25. NCERT has already issued and circulated the guidelines about implementation of this program throughout the country. ইয়াত উল্লেখ কৰা হৈছে যে ছাৰ মেডামসকল আপোনালোকে জানে যে বিদ্যা প্ৰৱেশ এটি স্কুল প্ৰিপেৰেশ্যন প্ৰগ্ৰাম হয়। 3 মাহীয়া এই প্ৰগ্ৰামটো এপ্ৰিলৰ পৰা জুনলৈকে চলিব 2024 চনৰ আৰু এইটো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইণ্টাৰিম মিজাৰ তেওঁলোকৰ গ্ৰেড 1ৰ একাডেমিক ছেছন 2024-25ৰ কাৰণে মিজাৰ কৰা হ'ব। এই সম্বন্ধে NCERTয়ে ইতিমধ্যে গোটেই দেশজুৰি গাইডলাইন প্ৰকাশ কৰিছে এই প্ৰগ্ৰামটো কেনেকৈ ইমপ্লিমেণ্ট কৰিব সেই উপলক্ষে। Children who enter grade 1 come from diverse backgrounds. Some of them have preschool or Anganwadi experience. Some have good home education experience. Some others may come directly to grade 1 without any prior experience of preschool education. ইয়াতে গ্ৰেড 1ৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱা হৈছে, ল'ৰা ছোৱালীসকলৰ কথা কোৱা হৈছে যে তেওঁলোক বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা স্কুললৈ আহে, অৰ্থাৎ গ্ৰেড 1লৈ আহে। কিছুমান প্ৰি স্কুল কমপ্লিট কৰি অথবা অংগনবাদী কমপ্লিট কৰি আহে আৰু কিছুমান এই প্ৰি স্কুল কমপ্লিট নকৰাকৈ ডাইৰেক্টলি 1ত আহি এডমিশ্যন লয় আৰু কিছুমান ঘৰুৱা এক্সপিৰিয়েঞ্চৰ জৰিয়তে পোনে পোনে আহি গ্ৰেড 1ত এডমিশ্যন লয়। আকৌ এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যিসকল এই প্ৰি স্কুল এডুকেশ্যন অৰ্থাৎ অংগনবাদী যি এক্সপিৰিয়েঞ্চ নোহোৱাকৈ ডাইৰেক্টলি আহি গ্ৰেড 1ত আহি এডমিশ্যন লয়। The purpose of the program is to help teachers ensure that all children are exposed to a warm and welcoming environment when they enter grade 1. এই বিদ্যা প্ৰৱেশ প্ৰগ্ৰামটোৰ মূল উদ্দেশ্য হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলক হেল্প কৰা, যিসকলে নিশ্চিত কৰিব ছাত্ৰ ছাত্ৰীসকলক এক ৱাৰ্ম ৱেলকাম কৰিব গ্ৰেড 1লৈ আৰু তেওঁলোকক কেনেকুৱা ধৰণৰ ভাল এনভাইৰনমেণ্ট প্ৰদান কৰিব সেই সম্পৰ্কে তেওঁলোকক হেল্প কৰা। The program is an integral part of the নিপুণ অসম assam mission for foundational literacy and numeracy আৰু এই প্ৰগ্ৰামটো হৈছে নিপুণ অসম মিছনৰ FLNৰ এটি অংগ। A few important points regarding this are আৰু ইয়াৰ এই উপলক্ষে কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰা হৈছে। Number 1, the program encompasses both literacy including pre-literacy and numeracy including pre-numeracy. এই প্ৰগ্ৰামটো লিটাৰেচি আৰু নিউমেৰেচি এই দুয়োটাকে সামৰি ল'ব। Number 2, it is designed to be implemented at the beginning of grade 1 for 3 months and transacted as per the academic calendar developed by SCERT Assam. এই প্ৰগ্ৰামটো গ্ৰেড 1ৰ কাৰণে 3 মাহৰ কাৰণে ইমপ্লিমেণ্ট কৰা হ'ব and transacted as per the academic calendar developed by SCERT Assam আৰু SCERTয়ে ডেভেলপ কৰা একাডেমিক কেলেণ্ডাৰ অনুসৰি ট্ৰেনজেক্ট কৰা হ'ব। Number 3, Vidya Pravesh activities are aligned to the key competencies and the learning outcomes of preschool 3, balvatika or Kanan grade under Nipun Assam and are built upon 3 developmental goals. Goal 1,
HW Health and Wellbeing. Goal 2 EC Effective Communicators. Goal 3 IL Involved Learners. ইয়াত উল্লেখ কৰা হৈছে যে বিদ্যা প্ৰৱেশ এক্টিভিটিজসমূহ প্ৰি স্কুল 3 বালবাটিকা অথবা কানন গ্ৰেড আণ্ডাৰ নিপুণ অসম তিনিমাহীয়া যি প্ৰগ্ৰাম, এই প্ৰগ্ৰামসমূহৰ মূল উদ্দেশ্য প্ৰি স্কুল বালবাটিকাৰ লগত সংযুক্ত হৈ আছে আৰু ইয়াত তিনিটা গল ছেট কৰা হৈছে। গল 1ত HW অৰ্থাৎ হেল্থ এণ্ড ৱেলবিং, ছাত্ৰ ছাত্ৰীসকলৰ হেল্থ আৰু ৱেলবিং, আৰু গল 2ত উল্লেখ কৰা হৈছে ইফেক্টিভ কমিউনিকেটৰ্ছ, আৰু গল 3ত উল্লেখ কৰা হৈছে ইনভলভড লাৰ্নাৰ্ছ। Number 4, the instructional design of Vidya Pravesh lays out detailed plans using activities, games, art integration and storytelling tools to achieve the 3 developmental goals for children to maintain good health and well-being. It includes a focus on physical and motor development, socio-emotional development, nutrition, safety, hygiene and sanitation. The other 2 goals aim to build the foundations for literacy and numeracy. বিদ্যা প্ৰৱেশৰ ইনষ্ট্ৰাকশ্যনেল ডিজাইনে সম্পূৰ্ণ প্লানছ অথবা ইয়াত কি এক্টিভিটিজ থাকিব, গেমছ থাকিব, আৰ্ট ইণ্টিগ্ৰেশ্যন থাকিব, লগতে ষ্টৰী টেলিং টুল থাকিব। এই টুলসমূহৰ জৰিয়তে কেনেকৈ এই তিনিটা গল এচিভ কৰা হ'ব সেই সম্পৰ্কে ইয়াত ডিটেইল উল্লেখ কৰা হৈছে। For children to maintain good health and well-being, it includes a focus upon physical and motor development, socio-emotional development, nutrition and safety, hygienic and sanitation. লগতে কোৱা হৈছে যে চিলড্ৰেনসমূহৰ গুড হেল্থ আৰু ৱেলবিঙৰ কাৰণে ফিজিকেল আৰু মটৰ ডেভেলপমেণ্ট তথা ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট, নিউট্ৰিশ্যন, ছেফটি, হাইজিন এণ্ড চেনিটেশ্যন এইবিলাকৰ ডেভেলপমেণ্টৰ ওপৰত জোৰ দিয়া হ'ব। The other 2 goals aim to build the foundations for literacy and numeracy, আৰু বাকী যি দুটা গল আছে সেই দুটাই লিটাৰেচি আৰু নিউমেৰেচি ফাউণ্ডেশ্যন কৰাৰ ক্ষেত্ৰত জোৰ দিয়া হ'ব। Number 5, in view of the utmost importance of the program, I request you to invariably ensure implementation of the program in grade 1 of all schools. আৰু ইয়াত নিৰ্দেশনা প্ৰদান কৰা হৈছে যে এই প্ৰগ্ৰামটোৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত থকা গ্ৰেড 1ৰ অৰ্থাৎ সকলো ডিষ্ট্ৰিক্টৰ সকলো স্কুলতে গ্ৰেড 1ক জৰিয়তে এই প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। It is expected that this program would support the learning and adjustment of children entering grade 1 with primary school curriculum at the beginning of the session and thereby ensure accomplishment of the set goal of FLN mission. আৰু এইটো আশা কৰা হৈছে যে এই সেশনটোৰ প্ৰথম অৱস্থাতে প্ৰাইমাৰী স্কুলৰ কাৰিকুলাম অনুসৰি ষ্টুডেণ্টসমূহৰ ছাপৰ্ট, পঢ়া শুনাৰ ছাপৰ্ট আৰু এডজাষ্টমেণ্ট কেনেকৈ হ'ব সেই সম্বন্ধে আশা কৰা হৈছে। ভাল এটা এডজাষ্টমেণ্ট হ'ব বুলি আশা কৰা হৈছে। লগতে নিপুণ অসমৰ যি উদ্দেশ্য সেই উদ্দেশ্যসমূহ সফল হ'ব বুলি ইয়াত আশা কৰা হৈছে। The state has already developed contextualized the Vidya Pravesh package for teachers and students in the form of teachers guide and worksheet respectively. আৰু ৰাজ্যৰ তৰফৰ পৰা ইতিমধ্যে বিদ্যা প্ৰৱেশ পেকেজ টিচাৰ আৰু ষ্টুডেণ্টৰ কাৰণে সাজু কৰা হৈছে আৰু টিচাৰ্ছ গাইড আৰু ৱৰ্কশ্বীট হিচাপে এই পেকেজ আগবঢ়োৱা হৈছে। The same has been provided to the schools for implementation. আৰু এই পেকেজ ইতিমধ্যে স্কুলসমূহলৈ প্ৰেৰণ কৰা হৈছে ইমপ্লিমেণ্ট কৰাৰ কাৰণে। Number 7, the state have also trained the teachers upon the implementation of the Vidya Pravesh along with other aspects of Nipun Asom in the last 2 years. আৰু 7 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে যে যোৱা 2টা বছৰত নিপুণ অসমৰ জৰিয়তে বিদ্যা প্ৰৱেশৰ লগত অৰ্থাৎ বিদ্যা প্ৰৱেশ ইমপ্লিমেণ্ট কৰাৰ কাৰণে টিচাৰসমূহক ট্ৰেইন কৰি থকা হৈছে। 8 নম্বৰত, for the academic year 2024, CRT Assam has revised the teachers guide and worksheet of students
of Vidya Pravesh and it has been planned to provide the same to the schools. আৰু 2024 চনৰ একাডেমিক ইয়াৰৰ কাৰণে অসমে ইতিমধ্যে টিচাৰ্ছ গাইড আৰু ৱৰ্কশ্বীট ষ্টুডেণ্টসকলৰ ৱৰ্কশ্বীটসমূহ ৰিভাইজ কৰা হৈছে আৰু লগতে এইটো স্কুলসমূহলৈ প্ৰভাইড কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছে। For the time being, the Vidya Pravesh package will be shared through multimedia and you are requested to ensure the implementation of the same in class 1. Teachers will implement the package as they have already been trained up and on the basis of the resources already provided. আৰু ইতিমধ্যে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰ্ছ, মিছন ডাইৰেক্টৰ অফিচাৰ লগতে IAS অফিচাৰসমূহলৈ ৰিকুৱেষ্ট কৰা হৈছে আৰু বিদ্যা প্ৰৱেশ পেকেজসমূহ শ্বেয়াৰ কৰা হৈছে আৰু সময়মতে এইবিলাক শ্বেয়াৰ কৰা হ'ব স্কুল লেভেললৈ মাল্টিমিডিয়াৰ যোগেদি। আৰু ওপৰ লেভেলৰ অফিচাৰসমূহক ৰিকুৱেষ্ট কৰা হৈছে এই ক্লাছ 1ৰ বিদ্যা প্ৰৱেশ আঁচনিটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে। Teachers will implement the package as they have already been trained up and on the basis of the resources already provided. আৰু শিক্ষকসমূহেও এইসমূহ পেকেজ ইমপ্লিমেণ্ট কৰিব আৰু অলৰেডি যিহেতু তেওঁলোকক ট্ৰেইন কৰা হৈছে এই ৰিচোৰ্চসমূহ ইতিমধ্যে তেওঁলোকৰ কাৰণে প্ৰভাইড কৰা হৈছে। Number 10, to ensure the implementation of the program begin grade 1 from the month of April 2024. Monitoring must be done involving DPOs, all DACG and BACG members, consultants, and data analysts of affiliate and other stakeholders. আৰু এই বিদ্যা প্ৰৱেশ প্ৰগ্ৰামটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে গ্ৰেড 1ত এপ্ৰিল মাহৰ পৰা মনিটৰিং ছিষ্টেম থাকিব আৰু মনিটৰিং ছিষ্টেম মনিটৰ কৰি থাকিব DPO সকল, DACG সকল আৰু BACG সকল লগতে কনচালটেণ্টছ আৰু ডাটা এনালাইষ্ট FLNৰ। Number 11, monitoring format is enclosed here with Annexure 1. The matter of implementation of Vidya Pravesh is to be discussed in DACG, BACG and monthly cluster level orientation of teachers. লগতে এই প্ৰগ্ৰামটো মনিটৰ কৰাৰ কাৰণে এটি মনিটৰিং ফৰ্মেট গাঁঠি দিয়া হৈছে এই অৰ্ডাৰটোৰ লগত Annexure 1, যিটোত সময়ে সময়ে DACG আৰু BACG লগতে মান্থলি ক্লাষ্টাৰ লেভেল অৰিয়েণ্টেশ্যন হ'ব টিচাৰসমূহৰ লগত।